যদি আপোনাৰ ঘৰত কোনোবাই বিৰা পঠাইছে আপুনি ভয় খাই আছে আপুনি ঘৰত ৰহুন থৈ দিব আপুনি বিৰাটো কাৰ ঘৰৰ পাইছে আপুনি দেখাব তেওঁ ছোৱালী জন্ম পালে গলত টিপি মাৰে কেঁচুৱাটো টিপি দিছে মানে মৰি গৈছে সিহঁতৰ ভোক আছে নে নাই আছে সিহঁতৰ ভোক আছে এনেকুৱা শব্দটো কৰে তাৰমানে গাখীৰ বিচাৰে ৰাতি গোটেই মানে তেওঁ শুব নোৱাৰে তাৰমানে কেঁচুৱাৰ শব্দত বিৰা মানুহে লগাই দিলে বিৰা খেদিব পাৰি কিন্তু বিৰা যেতিয়া যোনে লগায় তেওঁক যদি বেক কৰি মন্ত্ৰ দি পেলাই তাক ঘূৰাই দিয়ে যোনে পঠাইছিল তাৰ ঘুষ্টি উঠাই দিব বিৰাৰ খাদ্য আছে বিৰাৰ মন্ত্ৰ আছে বিৰা পুহিব পাৰে বিৰা পোহা বহুত কঠিন আকৌ বিৰা পোহা বহুত সহজ আৰু কেতিয়াবা মানে আপোনাৰ পালন কৰা অসুবিধা হ'লে বিৰাই যিজন গৰাকীকো অকণমান অসুবিধা কৰে বহুত ক্ষতি কৰে বিৰা পুহিলে তেওঁ মানে যদি মতা বিৰা হয় একদম তাৰ মিছেছক ধৰি ল'ব সেইকাৰণে বিৰা যোনে তোনে পুহিব আৰু যদি ফিমেল বিৰা হয় ফিমেল বিৰা হ'লে তাৰমানে আপোনাৰ হেৰি যিজনৰ লগত মানে যিজনে পোহে যদি মেল হয় তেখেত মানে তেওঁৰ লগত সংগম কৰিব আপোনাৰ বহুত সুপ্ৰিম পাৱাৰ দি দিব পাৰে বিৰাই বহুত তেওঁ অদৃশ্য হৈ যায় মানে তেওঁ য'ত মন যায় ত'তে উৰি যাব পাৰে বিৰা লাভ কৰি দিয়ে কিন্তু তেওঁক বেয়া কামত ব্যৱহাৰ কৰিলে আপোনাৰ জান মাৰি দিব এইটো মাজৰ পৰা কোনোবা মৰিছে কোনোবা বিৰা হৈছে এনেকুৱা নহয় আমি বহুত শুনিব পাওঁ অতৃপ্ত আত্মা যিবোৰ ডেকা ল'ৰা ছোৱালী সুইচাইড কৰি দিয়ে বিৰা হয় নহয় ন আত্মাটো সেইটো নহয় সেইটো পপিয়াতৰা কিন্তু আমাৰ গুৰুজনা মোৰ দেউতাক গুৰু আছিল এওঁলোকে জানে মোৰ দেউতা কিমান ডাঙৰ তান্ত্ৰিক আছিলে তেওঁলোকক সুধিলে ক'ব বিৰাটো এটা বেলেগ বস্তু বিৰাৰ মৰণ নাই কিন্তু বিৰা অমৰ তেওঁ এজনী বিয়া পাতা মানুহ আৰু এজনী ছোৱালী ভাল লাগিছে তেওঁকো লাগে এতিয়া তেওঁক আপুনি মন্ত্ৰটো কেনেকৈ দিব আপুনি এইটো বেয়া কথা মন্ত্ৰটোৰ অপপ্ৰয়োগ হ'ব এই মায়ঙৰ পৰা ছোৱালী আনিলে এনেকুৱা হ'ব নে তেনেকুৱা হ'ব জানুমোহিনী এই মায়ঙত ছোৱালী নেদো অমুক হ'ব তেনেকুৱা ল'ৰা মানুহ আহিব ভয় কৰে ৰাখি থয় বুলি ভয় কৰে নমস্কাৰ আপোনালোকে প্ৰত্যেকেই জানে মায়ং বুলি ক'লেই তন্ত্ৰবিদ্যাৰ দেশ আৰু মায়ং হ'ল এখন এনেকুৱা দেশ যিয়ে নেকি বহুতে আহিবলৈ ভয়ো কৰে আৰু এই তন্ত্ৰৰ কাৰণে ইয়াত আগতে শুনা যায় যে মানুহক গৰু ছাগলী বনাই দিয়ে বাঁহপাত গছপাতৰ পৰা মাছ বনাই দিয়ে আৰু তেনেকৈ মানুহৰ পিঠিত পীড়াখন লাগি যায় আৰু বহুত আছে তেনেকৈ মোহিনী মন্ত্ৰ আছে বশীকৰণ মন্ত্ৰ আছে বহুত মন্ত্ৰ আছে আৰু মন্ত্ৰবিদ্যাৰ বহুত বেছি তাৎপৰ্য আছে আৰু বহুত বেছি শক্তি আছে মন্ত্ৰবিদ্যাৰ আৰু ইয়াত দাদা হ'ল এজন মন্ত্ৰবিদ্যাৰ সাধক আৰু বিপুল মেথি দাদা তেখেতৰ পৰা আজি গম পাম এই তন্ত্ৰবিদ্যাৰ বিষয়ে আৰু মই এতিয়া মায়ঙত আছোঁ এনেকুৱা এভাগ মন্দিৰত যিভাগ মন্দিৰৰ পৰা তন্ত্ৰ সাধন হৈছিল আৰু এই মন্দিৰভাগ আছে মায়ঙৰ একেবাৰে ব্ৰহ্মপুত্ৰৰ সমীপত আপোনালোকে চনকা নাম নিশ্চয় শুনিছে এই চনকাৰ লগতে আছে এই মন্দিৰভাগ আৰু এই মন্দিৰভাগৰো আছে বিশাল তাৎপৰ্য আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল তন্ত্ৰবিদ্যা আৰু ইয়াতো আছে তন্ত্ৰবিদ্যাৰ বহুত বেছি সমল গতিকে দাদা প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় মায়ং বুলি ক'লে আমি প্ৰত্যেকেই জানো যি আপোনাৰ তন্ত্ৰবিদ্যা বা তন্ত্ৰ সাধন আগতে মায়ঙলৈ মানুহ আহিবলৈ ভয় কৰিছিলে কাৰণ এইটো কাৰণে ভয় কৰিছিলে যে একদম মানে হেৰি হয় কিন্তু আমাৰ মায়ঙত যিখিনি তন্ত্ৰবিদ্যা বা এতিয়াও আছে চব বয়সস্থ যিসকল আমাৰ ককা বা দেউতাহঁত আছিলে তেওঁলোকৰ হাততো বা আইতাহঁতৰ হাততো এতিয়াও ধৰক পৰাই ঘৰত এটা নহয় কিবা এটা জানে আৰু যিকোনো এটা মানে বনদৰৱে হওক কিবা হওক জানে আৰু তন্ত্ৰবিদ্যাটোৰ লগত মানে আমাৰ সৃষ্টিৰ লগতে সম্বন্ধ আছে তন্ত্ৰবিদ্যাটো ভালো হয় আমি যিহেতু ৰিচাৰ্চ কৰি গম পালোঁ আজি আপুনি চাওক এই যে আমি য'ত বহি আছোঁ এই আশ্ৰমখন নৰসিংহ বুলি কোৱা এজন বাবা আছিলে সেই বাবাজনে তন্ত্ৰ সাধন কৰাৰ কাৰণে তেওঁ বিচাৰি মায়ঙত তেওঁ বাহিৰৰ পৰা আহিছিলে একচুৱেলি ডেকা অৱস্থাতে আহি তেওঁ এই আমাৰ মন্দিৰ আপোনালোকে দেখা পাব এই আমাৰ যি মানে ব্ৰহ্মা বিষ্ণু তিনিটা মূৰ্তি আছিলে পাথৰৰে এতিয়া আমাৰ ৰাইজে ধৰক তাক ৰং চং কৰি অলপ হেৰি কৰি দিছে তাত বহি ভাগৱত সাধন কৰিছিল আৰু বশীকৰণবিলাক তেওঁ মানে বশীকৰণটো এনেকৈ দেখাইছিল বাঘ এটাকো বশীকৰণ কৰিছিলে সিংহ বশীকৰণ কৰিছিলে মানে চৰাই চিৰিকটি বশীকৰণ কৰিছিলে কাউৰী পোহা মানুহটো আজি আপুনি দেখা নাপায় কিন্তু বাবাৰ লগত কাউৰী চৰাই আছিল কাউৰী থোৱাৰ মানে কাউৰীকো বশ কৰিছে যেনে বাবাই ৰাম কোৱা যায় এতিয়াও আমাৰ দাদা এজনে আছে ইয়াৰ পৰা ইমান ডাঙৰ মাত তেওঁ গোটেই মানে একদম মায়ঙলৈ ধৰ শুনা যায় মাইকৰ নিচিনা হৰ হৰ নৰসিংহ বাবা কি যেতিয়া তেওঁ মন্ত্ৰটো মাতে নহয় গোটেই মায়ং মানে একদম মানে হেৰি হৈ যায় ৰজন জনাই যায় আৰু তাৰোপৰি আমাৰ যিখিনি তন্ত্ৰ সাধনৰ লগত মানুহৰ সম্বন্ধ আছিলে তেওঁলোকেও আহি তেওঁলোকৰ লগত
এই সাধনটো হেৰি কৰিলে হয় এতিয়া কৰাৰ পৰা এতিয়ালৈ সৃষ্টিলে মানে সৃষ্টিৰ পৰা অহা বস্তু এইটো হয় এইটো ভালেই হৈছে আৰু ইয়াত যদি কোনোবাই ধৰে ভালভাৱে ভক্তি কৰে হুম কিন্তু তেওঁ বহুত পুণ্য হয় কিন্তু আজি তাৰিখলৈ হয় এনেকুৱা দেখিছোঁ কোনোবাই ইলেকশ্যন খেলিছে ইয়াত আহি যদি শলাবন্তি দি গৈছে নহয় তেওঁ জিকি যায় কিন্তু আচ্ছা আচ্ছা এনেকুৱা তাৰমানে হয়। ইয়াৰ লগতে মানে ভক্তিও কৰিব লাগিব হুম। আৰু তন্ত্ৰ সাধনৰ বস্তু ইয়াৰ লগত সম্বন্ধ আছে সম্বন্ধ হয়। আছে আৰু আমি শুনো তন্ত্ৰ সাধনাৰ দ্বাৰা মানুহক জীৱ জন্তুলৈ পৰিৱৰ্তন কৰি দিয়ে এইটো আছেনে বৰ্তমান এতিয়াও এতিয়া মানে মন্ত্ৰবিলাক আছে কিন্তু ধৰ চৰ্চাও নকৰে আৰু নকৰে কিন্তু এতিয়াও মন্ত্ৰবিলাক আছে আছে নোহোৱা নহয় মন্ত্ৰবিলাক আছে আৰু কিছুমান তাৰমানে কি হ'ল আমাৰ ধৰ্মীয় মানে হেৰিতে কিছুমান বস্তু মানুহে এৰি দিলে একচুৱেলি আগত তেনেকুৱা হৈছিলে আমাৰ মায়ঙত মানে ছোৱালী বিয়া নাপাতে আটাইতকৈ ডাঙৰ কথা ছোৱালী বিয়া পাতিব নাই ভয়তে মায়ঙৰ ছোৱালী বেলেগত বিয়া নাপাতে মানে এনেকুৱা মানে এই মায়ঙৰ পৰা ছোৱালী আনিলে এনেকুৱা হ'ব নে তেনেকুৱা হ'ব জানুমোহিনী এই মায়ঙত ছোৱালী নেদো অমুক হ'ব তেনেকুৱা ল'ৰা মানুহ আহিব ভয় কৰে ৰাখি থয় বুলি ভয় কৰে যেতিয়া এনেকুৱা হৈছিল তেতিয়া মানে গোটেই সমাজখন এতিয়া শিক্ষিত হ'ল যেতিয়া মানুহে কয় তহঁতৰ মায়ঙখন এনেকুৱা এই শব্দবিলাক শুনি তেতিয়াৰ পৰা মানুহবিলাকে মন্ত্ৰৰ সেইটো কমাই দিছে কিন্তু এতিয়াও যিকেইটা মূল মানে মন্ত্ৰ যিটো লাগতিয়াল মন্ত্ৰ হয় ধৰ এখন ঘৰত অশান্তি হৈছে যে সেইখন ঘৰ শান্তি কৰি দিব লাগে মন্ত্ৰৰে সেইবিলাক মন্ত্ৰ কিন্তু আছে হয় এনেকুৱা পাৰিনে বাৰু মোৰ জীৱনটো ভালকৈ চলিব বিচাৰিছোঁ মন্ত্ৰৰ দ্বাৰা মোৰ জীৱনটো বা মন্ত্ৰ সাধনৰ দ্বাৰা মোৰ জীৱনটো কাকো ক্ষতি নকৰাকৈ ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব আপুনি ধুনীয়াকৈ মন্ত্ৰৰ দ্বাৰা আগবাঢ়ি যাব লাগিব আৰু আপোনাৰ যিজন এতিয়া আমি যদি কৰি দিওঁ মই যদি আপোনাক সেই বস্তুটো চাই দিওঁ ইয়াত যদি কিবা প্ৰতিকাৰ আছে আপুনি প্ৰতিকাৰখিনি কৰিব যিবিলাক সৃষ্টিতে গঢ় আহিছে নহয় সেই গঢ়বিলাকে যদি আপোনাক অসুবিধা কৰি আছে সেই গঢ়বিলাকক আপুনি চাইড কৰাবৰ কাৰণে কণ্ট্ৰল কৰিব লাগিলে এই মানে প্ৰতিক্ৰিয়া বুলি কয় যিটো আমাৰ প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়াৰে মন্ত্ৰৰে হেৰি কৰিলে আপুনি ধুনীয়াকৈ চলি যাব পাৰে কিন্তু বেয়া কাম কৰিব নোৱাৰে মানে অপপ্ৰয়োগ কৰিব নোৱাৰে এতিয়া ধৰক আপোনাৰ এনেকুৱা আছে আপোনাৰ কিছুমান আমাৰ তালৈ আহিয়ে আছে অথচ তেওঁ এজনী বিয়া পতা মানুহ আৰু এজনী ছোৱালী ভাল লাগিছে তেওঁকো লাগে এতিয়া তেওঁক আপুনি মন্ত্ৰটো কেনেকৈ দিব আপুনি এইটো বেয়া কথা মন্ত্ৰটোৰ অপপ্ৰয়োগ হ'ব যদি বোলে নাই তেওঁলোকৰ চালো যে ৰাহি যোৰাখন ধুনীয়া হৈ আছে তেওঁ কিবা এটা গঢ়ৰ দোষ আছে তুমি এইটো প্ৰতিকাৰ কৰা এইটো কৰা আৰু তেতিয়া মন্ত্ৰৰে তেওঁক আনি ঘৰখন আহিবা আৰু তন্ত্ৰৰ লগত বিৰা বহুতে কয় যে তান্ত্ৰিকৰ লগত বিৰা থাকে বুলি বিৰা বস্তুটো কি হয় মানে আপোনাৰ বিৰা থাকে কৰি থাকে এতিয়া আপোনাৰ বিৰা বস্তুটো হ'ল আপোনাৰ তেওঁ হ'ল এটা সৃষ্টিৰে মানে হেৰিয়া আত্মা সৃষ্টিত আহিছে এইটো মাজৰ পৰা কোনোবা মৰিছে কোনোবা বিৰা হৈছে এনেকুৱা নহয় আমি বহুত শুনিব পাওঁ অতৃপ্ত আত্মা যিবোৰ ডেকা ল'ৰা ছোৱালী সুইচাইড কৰি দিয়ে বিৰা হয় নহয় ন আত্মাটো সেইটো নহয় সেইটো পপিয়াতৰা আচ্ছা সেইটো পপিয়াতৰা সেই মন্ত্ৰখন যদি আপুনি মোক পাৰ্চনেলি আপুনি চাব খোজে মই দেখুৱাই দিম বিৰাও এটা জীৱই হয় আচ্ছা কিন্তু আমাৰ গুৰুজনা মোৰ দেউতা গুৰু আছিলে এওঁলোকে জানে মোৰ দেউতা কিমান ডাঙৰ তান্ত্ৰিক আছিলে তেওঁলোকক সুধিলেও ক'ব বিৰাটো এটা বেলেগ বস্তু আচ্ছা বিৰাৰ মৰণ নাই কিন্তু বিৰা অমৰ আচ্ছা হয় তেওঁ মানে যেনেকে হনুমান 4 যুগে অমৰ বিৰাও কিন্তু 4 যুগে অমৰ আচ্ছা বিৰা 4 যুগে অমৰ মন্ত্ৰৰ মতে বিৰা অমৰ নাই আৰু যিটো ধৰ এটা ডেকা ল'ৰা চুইচাইড কৰি মৰিছে আপুনি দেখা পাব পপিয়াতৰ আজি সমাজতো কিন্তু দেখা পায় ফাৰ্ষ্টকে উৰি যায় যে এটা পপিয়াতৰ আত্মাটোৱে শান্তি নাপায় তেওঁ কেতিয়াও কাকো ক্ষতি কৰিব নোৱাৰে কিন্তু এজন ল'ৰা মৰি গৈছে তেওঁ কিন্তু তেওঁক ক্ষতি কৰিব তেওঁ কিন্তু ভয় খুৱাব পাৰে যে মোৰ জীৱনত আপোনাক মই এটা কাহানী ক'ম অলপ দীঘলীয়া আমাৰ যে দৰং আপোনাৰ এই হাজৰিকাপাৰা ওচৰত এজন মিস্ত্ৰী মই তেওঁৰ নামটো নকওঁ বাৰু তেওঁ প্ৰথম ছোৱালী জন্ম পালে তেওঁ যিমানে মানে 3জনী জন্ম পালে তাৰপিছতো ছোৱালী জন্ম পাই আছে তেওঁ ছোৱালী জন্ম পালে গলত টিপি মাৰে কেঁচুৱাটো আচ্ছা তেতিয়া মই একচুৱেলি অলপ বেলেগ লাইনত আছিলোঁ তেতিয়া মই সেইবিলাকত চেল্টাৰ লৈ আছিলোঁ তেতিয়া তেওঁলোকে ক'লে যে যদি তোমাৰ মায়ঙত ঘৰ তেতিয়াহ'লে এনেকুৱাকৈ এজন মানুহ তেওঁ মিস্ত্ৰী কাম কৰে সেই মই যাৰ ঘৰত আছিলোঁ হাজৰিকাপাৰাত সেই মানুহজনক লৈ আহিছোঁ আনি মোৰ দেউতাই তেওঁক ঠিক কৰিছে তাৰমানে কেনেকুৱা কৰে জানেনে সেই যে আত্মাকেইটা বাচ্চাকেইটাৰ কোনো দুখ নাই টিপি দিছে মানে মৰি গৈছে সিহঁতৰ ভোক আছে নে নাই সিহঁতৰ ভোক আছে এনেকুৱা শব্দটো কৰে
তাৰমানে গাখীৰ গাখীৰ বিচাৰে ৰাতি গোটেই মানে তেওঁ শুব নোৱাৰে তাৰমানে আচ্ছা আচ্ছা কেঁচুৱাৰ শব্দত আচ্ছা মই তেওঁক কিন্তু নিজে লৈ আহিছোঁ এইফালে পাৰ কৰি লৈছে নদীৰে পাৰ কৰি আনি মই তেওঁক আমাৰ ইয়াতে দেউতাৰ থৈ মই আকৌ গুচি গৈছোঁ যে বোলক মোৰ দেউতাই কিজানি ঠিক কৰিব তেওঁ কিন্তু প্ৰথম ভাল হৈছে তাৰপিছত আৰু মই তেওঁৰ লগত লিংকটো নগ'ল কিন্তু তেওঁ কিন্তু কৈছে তেওঁলোকৰ ইয়াতে মানে ৰিলেশ্যনৰ কোনোবা বিয়া পাতিছে সেই তেওঁলোকৰ ঘৰ ৰাতি আছিলে কিন্তু শব্দটো নাই বুলি কৈছিলে মই প্ৰথম দিনা আছিল মানে শব্দটো নোহোৱা হৈ গৈছে তেওঁ য'তে যায় ত'তে এই শব্দটো কৈছে তেওঁ প্ৰভু ভগৱন্তই জীয়াই ৰাখিছেনে নাই নাজানো কিন্তু তেওঁক কিন্তু এনেকুৱা হাৰাচমেণ্ট দিছিলে মানে মাৰা পিছত কিয় যদি বিৰাটো নহয় তেওঁ বিৰা হৈ নাযায় গলত কংকৰ নিচিনাকৈ চিপি মাৰিছে বিৰা যদি পোহে তাক কেনেকৈ মানে ট্ৰিটমেণ্ট কৰিব লাগে বা কেনেকৈ পালন কৰিব লাগে বিৰা পুহিলে আপোনাৰ বিৰাটো কি হয় বিৰাৰ খাদ্য আছে বিৰাৰ মন্ত্ৰ আছে বিৰা পুহিব পাৰে বিৰা পোহা বহুত কঠিন আকৌ বিৰা পোহা বহুত সহজ আচ্ছা ইয়াৰ মন্ত্ৰ আছে তেওঁক পৰিয়ালৰ যেনেকৈ এজন বাচ্ছা আমি জন্ম দিছোঁ সদস্য তেনেকৈ তেওঁক বস কৰি ল'ব লাগিব তেতিয়াহে তেওঁ থাকিব তুমি সকলো কাম কৰিব পাৰে কিন্তু বিৰাই আপোনাক কি কৰি দিব যদি ঈশ্বৰে আপোনাক যি দিছে তাতে সন্তুষ্ট থাকিব লাগিব এক্সট্ৰাকৈ তেওঁক আনিলে তেওঁৰ লগত বেয়াও আছে ভালো আছে আৰু আপোনাৰ বহুত ছুপ্ৰিম পাৱাৰ দি দিব পাৰে বিৰাই বহুত তেওঁ অদৃশ্য হৈ যায় মানে তেওঁ য'ত মন যায় ত'তে উৰি যাব পাৰে যিজন মানুহে বিৰা পোহে তেখেতে মানে ছুপাৰ শক্তিৰ অধিকাৰী হৈ যায় মানে তাৰমানে তেওঁ মন্ত্ৰ ইমানেই মন্ত্ৰ থাকিব তেওঁ ইমান পাৱাৰ মন্ত্ৰ থাকিব ইমান ভক্তি থাকিব ভগৱানৰ ওচৰত সেই ভগৱানৰ ভক্তিৰে তেওঁ ভয় খাব মানে আটাইতকৈ ভয় খাব ভগৱানক সেইটো কিন্তু বিৰাক কি খুৱাব লাগে বাৰু বিৰাক আপোনাৰ বিৰাৰ খাদ্য 1 নম্বৰ হ'ল ৰহুন আপুনি বিৰা যদি মানুহে যে এতিয়া মই এটা একেবাৰে স্পষ্টকৈ আপোনালোক সকলো ৰাজহুৱাকৈ কৈ দিওঁ যদি আপোনাৰ ঘৰত কোনোবাই বিৰা পঠাইছে আপুনি ভয় খাই আছে আপুনি ঘৰত ৰহুন থৈ দিব আপুনি বিৰাটো কাৰ ঘৰৰ পৰা আহিছে আপুনি দেখাব নিয়ম কেনেকৈ গম পাব ৰহুন থৈ দিব লাগিব চাউলৰ ওপৰত আপুনি ৰহুন থৈ দিয়ক ঘৰত চাউলৰ ওপৰত ৰহুনখিনি ঢাকন নমৰাকৈ ওপৰত থৈ দিয়ক চাউলৰ ঢাকনখন মাৰিব নালাগে আপোনাৰ চাউলো নোহোৱা হ'ব আৰু ৰহুন গোটেই ৰাস্তাত বাকলিবিলাক পেলাই যাব মানে সি যাওঁতে ৰহুন খাই বাকলিবিলাক প্ৰিয় খাদ্য ৰহুন ভিতৰত মালটো বিৰা প্ৰিয় খাদ্য ৰহুন মন্ত্ৰৰ মতে আচ্ছা প্ৰিয় খাদ্য ৰহুন আৰু কেতিয়াবা মানে আপোনাৰ পালন কৰা অসুবিধা হ'লে বিৰাই যিজন গৰাকীকো অকণমান অসুবিধা কৰে বহুত ক্ষতি কৰে বিৰা পুহিলে তেওঁ মানে যদি মতা বিৰা হয় একদম তাৰ মিছেছক ধৰি ল'ব আচ্ছা সেইকাৰণে বিৰা যোনে তোনে পুহিব আৰু যদি ফিমেল বিৰা হয় ফিমেল বিৰা হ'লে তাৰমানে আপোনাৰ যিজনৰ লগত মানে যিজনে পোহে যদি মেল হয় তেখেত মানে তেওঁৰ লগত সংগম কৰিব আচ্ছা আৰু বিৰা পুহিলে আপোনাৰ বিৰাৰ বহুত মন্ত্ৰ আছে তেওঁ সাধনা কৰিব লাগিব এই সাধনাৰ ওপৰতহে আপুনি বিৰাটো হেৰি কৰিব লাগিব ইমান সহজ নাই আৰু বহুতে কোৱা শুনো যে বিৰা মানে লাভ কৰিবলৈ একেবাৰে সহজ 2-3 দিন লাভ কৰি দিয়ে বিৰা লাভ কৰি দিয়ে কিন্তু তেওঁক বেয়া কামত ব্যৱহাৰ কৰিলে আপোনাৰ জান মাৰি দিব তেওঁ ধৰক আপুনি এতিয়া চাওক আইন কানুনটো আছে এতিয়া আপুনি এজন মেজিষ্ট্ৰেটে যদি তেওঁ দোষী নহয় তেওঁক জেল দিব নিদিয়ে কেতিয়াও তেওঁক যদি আকৌ জেলে দিব তেওঁতো খং উঠিবই বেলেগে যদি তেওঁ কৰে ঠিক তেনেকুৱা বস্তু প্ৰেছাৰাইজ কৰি তেওঁক কাম কৰিব হ'লে তেওঁ আপোনাক দিগদাৰ কৰিব সেইকাৰণে এইবিলাক বস্তু নোপোহা বেটাৰ কিন্তু মন্ত্ৰ কিন্তু বিৰা দমন কৰা মন্ত্ৰ আছে ভূত খেদা মন্ত্ৰ এইবিলাক বিৰা দমন কৰা মন্ত্ৰ বিৰা মানুহে লগাই দিলে বিৰা খেদিব পাৰি কিন্তু বিৰা যদি যোনে লগায় তেওঁক যদি বেক কৰি মন্ত্ৰ দি পেলাই তাক ঘূৰাই দিয়ে যোনে পঠাইছিল তাৰ গোষ্ঠী উঠাই দিব আচ্ছা আৰু ভূতৰ ক্ষেত্ৰত কৈছোঁ বহুতে কয় যে বৰ্তমান বিজ্ঞানৰ যুগ বা এনেকুৱা ভূত প্ৰেত বুলি একো বস্তু নাই বা ভূত এইবিলাক মানুহৰ মনৰ ভ্ৰম এইটো কিমান দূৰ সঁচা কথা জ্ঞানৰ লগত বিজ্ঞানৰ লগত চায়েন্স হয়নে নহয় এই সম্বন্ধটো 100% আছে মানে কয়হে কাৰণ সৃষ্টিত যেতিয়া সাগৰ মন্থন হৈছিল তেতিয়া এইবোৰ বস্তু মোহিনীৰ পৰা মানে বৈদ্যৰাজৰ পৰা সৃষ্টি হৈছিলে আপুনি সেই আজি আপুনি যিমানেই নকওক মহাভাৰত কওক ৰামায়ণ কওক গীতা কওক ভাগৱত কওক পুৰাণ কওক হয়নে কোনোখন আপুনি নুই কৰিব নোৱাৰে ইয়াতে এটা কলম আপুনিতো কাটিব নোৱাৰে জুইয়েও পুৰিব নোৱাৰে ইন্দুৰে খাব নোৱাৰে মানে কৈছে কি জুইয়ে নুপুৰে
অগ্নি মানে পানীয়ে নদহে হয় এই কথাটো এনেকুৱা নাই মানে ইমানে বৰ্ম বাক্য হয় তেওঁ মুখৰ বাক্য উম সেই বাক্যৰে এই সৃষ্টিত আপোনাৰ সাগৰ মন্থনৰ সময়ত উম যেতিয়া সৃষ্টি হৈছে সেইটো নুই ক'ব নাই কিন্তু তাত যেতিয়া আপুনি ভক্তিভাৱে কৰিব লাগিব উম আচল কথাটো হ'ল গুৰু ধৰিব লাগিব উম গুৰু ধৰি ভক্তি কৰিব লাগিব উম ভক্তি কৰি যিকোনো বস্তু গুৰু সৎগুৰু ধৰি কেনে যদি ভক্তি কৰি যদি যিকোনো বস্তু ব্যৱহাৰ কৰে হয় আপোনাৰ তেতিয়াহ'লে ছাকচেছ হ'ব কিন্তু বেয়া কামত কোনোৱে ছাপৰ্ট নকৰে হয় বেয়া কামত ছাপৰ্ট এতিয়া চাওক দুৰ্যোধনেও কৃষ্ণক দেখিছে উম পাণ্ডৱও দেখিছে উম কিন্তু তেওঁৰ ফালেতো যোৱা নাই দেখাটো পাইছে তেওঁক যিভাৱে চাইছে সেইটোৱে তেওঁক চোৰ বুলি ভাবিছে চোৰে হৈ আছে ন তেওঁলোকে ভাবিছে ভগৱানে হৈ ভগৱানে আছে হৈ আছে সেইখিনি বস্তুটো উম সম্বন্ধটো তাৰ লগত আছে